নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ব্ৰহ্মপুত্ৰক লৈ চীনৰ কটিল ষড়যন্ত্ৰ, শুকাই যাব নেকি ব্ৰহ্মপুত্ৰ নদী? বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ দিশে আগবাঢ়িছে চীন আৰু তিব্বতত ব্ৰহ্মপুত্ৰক বেদিব চীনে। তিব্বতৰ ব্ৰহ্মপুত্ৰৰ উৎসগতে এই বান্ধ নিৰ্মাণ কৰিব চীনে। য়াৰলুং চাংপো নামেৰে ব্ৰহ্মপুত্ৰক জনা যায় তিব্বতত, আৰু এই নদী বান্ধ নিৰ্মাণৰ ফলত ভাবুকি আহিব পাৰে ভাৰতলৈ, আৰু বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ দিশে আগবাঢ়িছে চীন আৰু তিব্বতত ব্ৰহ্মপুত্ৰক বেদিব চীনে। তিব্বতৰ ব্ৰহ্মপুত্ৰৰ উৎসতে এই বান্ধ নিৰ্মাণ কৰিব চীনে। য়াৰলুং চাংপো নামেৰে ব্ৰহ্মপুত্ৰক জনা যায় তিব্বতত, আৰু এই নদী বান্ধ নিৰ্মাণৰ ফলত ভাবুকি আহিব ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে। অৰুণাচল অসমৰ বাবে ই হৈ পৰিব অশনীয় সংকেত। 137 বিলিয়ন US ডলাৰ চীনে খৰচ কৰিব এই নদী বান্ধ নিৰ্মাণত। অৰুণাচলত প্ৰৱেশ কৰাৰ পূৰ্বে ব্ৰহ্মপুত্ৰই বৃহৎ সুটাৰ্ণ লয়, আৰু এই অঞ্চলটোতেই বান্ধ নিৰ্মাণ কৰিব চীনে। এই বান্ধৰ ফলত অৰুণাচল আৰু অসমত সৃষ্টি হ'ব পাৰে ভয়াৱহ বানৰ। তিব্বতৰ এই অঞ্চলটো ভূমিকম্পৰ প্ৰণৱ, আৰু এই অঞ্চলত বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণ কৰিবলৈ গৈ আছে চীনে। ব্ৰহ্মপুত্ৰৰ পানীৰ উৎসগতে নিয়ন্ত্ৰণত ৰাখি চীনে চাপত ৰাখিব পাৰিব ভাৰত। বিশেষজ্ঞৰ দাবী, খৰালি কালত চীনে উৎসগত আবদ্ধ কৰি ৰাখিব পানী, আৰু যাৰ ফলত সৃষ্টি হ'ব ভয়াৱহ খৰাঙৰ। এই নদী বান্ধৰ ফলত কেৱল ভাৰততে নহয়, বাংলাদেশৰ প্ৰতিও আহিব ভাবুকি। সমগ্ৰ উত্তৰ পূবৰ বাবে এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে। শুকাই যাব নেকি ব্ৰহ্মপুত্ৰৰ পানী?